everyone, welcome to my channel. আশা ৰাখিছোঁ সকলোৱে ভালে আছে আৰু ভালে থাকিব। গাইজ আপোনালোকে চাব পাইছে আজি ব্লগটোত আমি লৈ আনিছোঁ এয়া আপোনালোকৰ যোনবিলাক আমাৰ বিল্ডিং আদি আপোনালোকৰ সৰু সুৰা ঘৰত ব্যৱহাৰ কৰা প্লাম্বাৰৰ কামৰ পাইপবিলাক ইউজ হয়, হিউ পৰিমাণে ইউজ হয়। গাইজ এয়া চাব পাইছে ইয়াত কিমান ষ্টক হৈ আছে। এইবিলাক মানে আকৌ ৰিচাইকেলিং হ'ব, স্ক্ৰাব হয়, ৰিচাইকেলিং হ'ব গাইজ। তো আপোনালোকে সকলোৱে ব্যৱহাৰ কৰা পাইপবিলাক এনেকুৱা বটল আদি ধৰণৰ ইত্যাদি সামগ্ৰীবিলাক বাল্টিং হৈ গ'ল, এইবিলাক পাইপৰ চব এটা সৰু সৰু পাইপ এইবিলাক কাটিং কৰি পেলাই বস্তাত পেকিং হৈ পেলাই আকৌ ফেক্টৰীত যাব, প্ৰচেছ আছে। এই প্ৰচেছত কামবিলাক হয়। এইবিলাক চেয়াৰ টেবুল কুৰ্চীবিলাক এনেকুৱা ভাঙা, এনেকুৱা পানীৰ গাড়ীৰ ৱাশ্বিং মেচিন হটকেছ যিকোনো বস্তু VIP নানান ধৰণৰ আপোনালোকে চাব পাইছে। ফ্লাট এইবিলাকে আপোনালোকৰ কাটিং হৈ পেলাই আন্দোল হৈ পেলাই দানা বনে। এইবিলাকৰ পৰা এই দানাবিলাক গৈ পেলাই আকৌ টেবুল চেয়াৰ নতুন বাস্কেট আদি ইত্যাদি বেলচা বনোৱা হয় গাইজ। তো আপোনালোকে এনেকুৱা আইটেমবিলাক হয় আৰু আপোনালোকে এইবিলাক চাব পাইছে। ইয়াত বহুত ধৰণৰ গুড়া মালবিলাক এনেকৈ কাটিং হৈ পেলাই বাণ্ডুল হয় বস্তাত। চ' প্লাষ্টিকৰ জগত বুলি এটা ক'ব পাৰি। ইয়াত এইবিলাক মালবিলাক আপোনালোকৰ ষ্টক হয়। ষ্টক হোৱাৰ পাছত এই মালবিলাক এনেকৈ আপোনালোকে চাব পাইছে এনেকৈ ছাটাই হয়, ছাটাই হৈ পেলাই এয়া এনেকৈ তেলৰ বোতল নানান ধৰণৰ মবিলৰ বোতল এইবিলাক প্লাষ্টিক বিলাক আকৌ ৰিচাইকেলিং হ'ব। ৰিচাইকেলিং হৈ পেলাই নানান ধৰণৰ এনেকৈ খিলনাবিলাক বনিব, নানান ধৰণৰ হটকেছ বনিব, নানান ধৰণৰ সামগ্ৰীবিলাক প্লাষ্টিকৰ যোনবিলাক বস্তু এইবিলাকত কোৱালিটি আছে। চ' ইয়াত কিছুমান বস্তু আপোনালোকক দেখাই গৈ থাকিম, চাব পাইছে গাইজ। আপোনালোকে চাই থাকক, আমাৰ লগত শুনি থাকক। এনেকুৱা ধৰণৰ নানান ধৰণৰ বহুতো সামগ্ৰী এনেকৈ চাব পাইছে গাইজ। এয়া বস্তাবিলাক খোলা হয়, মালবিলাক আহে, মালবিলাক অহাৰ পিছত এনেকৈ এক চাইডত লগোৱা হয়, এনেকুৱা ওলায় মালবিলাক। এইবিলাক আকৌ ৰিচাইকেলিং হ'ব গাইজ। এনেকুৱা মালবিলাক এয়া গাইজ, এয়া এনেকৈ হয়, এনেকুৱা মালবিলাক হয় গাইজ। এইটো মেচিন প্ৰেছাৰ মেচিন হয়। ইয়াৰ পৰা এয়া এনেকুৱা পানীৰ বটলবিলাক পেপচি কোকা-কোলা নানান ধৰণৰ গাইজ চাব পাইছে। এনেকুৱা এয়া মটৰ হয়। এয়া এনেকুৱা বস্তুবিলাক বান্ডিল কৰা হয়, 1 কুইণ্টেল 1.5 কুইণ্টেল সেইবিলাক বান্ডিলবিলাক গাইজ। চ' এয়া প্লাষ্টিকবিলাক আৰু এনেকুৱা লিকুইড এই গাড়ীৰ আপোনাৰ পাৰ্টছবিলাকো এনেকুৱা কৰি আপোনাৰ প্ৰেছাৰ মেচিনত কি কৰি বান্ডিল বনায় 1.5 কুইণ্টেল 2 কুইণ্টেল হয়। আৰু চাব পাইছে এইবিলাক আগৰ পিছে চাইছেনে নাই ক'ব নোৱাৰি। এয়া চাওক। আৰু আপোনাক কৈছোঁ যে যোনবিলাক কাটিং হয় মানে বস্তুবিলাক কিছুমান কুৰ্চি আদি ইত্যাদি এইবিলাক এনেকুৱা বস্তাত পেকেটিং হয়তো মানে আপোনাৰ ফুটা আছে। এয়া গাইজ এনেকৈ চাব পাইছে, এনেকুৱা ধৰণৰ ৰ মেটেৰিয়েলবিলাক যায়। ইয়াৰ প্ৰচেছিং আছে, ইয়াত মানে চিম্পুল এটা প্ৰচেছিং মানে কাটিং হৈছে গাইজ। চ' এই প্ৰচেছটো নি পেলাই আকৌ ভালছে ফ্ৰেছ কৰিব। তাৰ পাছত কেমিকেল আছে, প্ৰচেছ কৰি পেলাই মেচিন আছে, মেচিনৰ তাৰৰ নিচিনা ৰছী নিচিনা লম্বা লম্বা ওলাব। তাৰপাছত এইটো আপোনাৰ এটা ব্ৰইলাৰ দানাটো কেনেকৈ আছে লেয়াৰ সেই তেনেকৈ ওলাব বস্তুটো, তেনেকৈ শুকাব হৈ পেলাই কাটিং মেচিন চাব পাইছে কিমান ডাঙৰ বিগ মটৰ ইয়াতে। চ' চাব পাইছে ইয়াতে এনেকুৱা পেণ্ডেলবিলাক কুৰ্চীৰ এনেকুৱা কালাৰ হয়, কালাৰ ৱাইজ পেকেটিং হয়। চ' আপোনালোকেতো সদায় চাই থাকে। চ' এনেকৈ গাড়ীৰ পাৰ্টছবিলাক যোনবিলাক মডগাৰ্ড গাড়ীৰ বাম্পাৰ এনেকৈ চেয়াৰ টেবুল কুৰ্চি এনেকৈ ডাইনিং এইবিলাক চব ৰিচাইকেল হয় নতুনকৈ। চ' আপোনালোকেতো বহুত চাই ভিডিঅ'বিলাক, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নকৰে। আগন্তুক ভিডিঅ'বিলাক আপোনালোকক আমি দেখাই গৈ থাকিম কেনেকুৱা মালবিলাক বনে ইয়াৰ পৰা। নেক্সট ভিডিঅ'ত এই মালবিলাক কেনেকৈ বনে কি বনে আপোনালোকক দেখাই গৈ থাকিম। চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। চ' সকলোকে আকৌ এবাৰ
আশা ৰাখিছোঁ সকলোৱে ভালে আছে আৰু ভাল থাকিব। চ' সকলোকে ৰমজান মোবাৰক আৰু আগন্তুক দিনত ঈদৰ শুভেচ্ছা সকলোকে জনালোঁ ইন এডভান্স। চ' টেক কেয়াৰ, আসসালামু আলাইকুম, আদাব। চ' বাই বাই।